প্ৰিয় দৰ্শক, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। নিজ ভাল হ'লে জগত ভাল, এইটো সম্পূৰ্ণ মিছা কথা। আপুনি যিমান ভাল হ'ব, মানুহে আপোনাক সিমানেই জীৱনত ঠগি যাবলৈ চেষ্টা কৰিব। পোৱাৰ পাছত যদি মৰ্যাদা দিবলৈ নাজানে তেনেহ'লে হেৰাই যোৱাৰ পাছত কেতিয়াও নাকান্দিবা। জীৱনত তিনিটা বস্তু কেতিয়াও ঘূৰি নাহে: সময়, কথা আৰু সুযোগ। জীৱনত তিনিটা বস্তু হেৰুওৱা কেতিয়াও ঠিক নহয়: আপোনাৰ শান্তি, আপোনাৰ আশা আৰু আপোনাৰ সততা। জীৱনত তিনিটা বস্তুৰ পতন নিশ্চয় হয়। সেইটো হৈছে আপোনাৰ অহংকাৰ, আপোনাৰ মিছা কথা, আপোনাৰ হিংসা। জীৱনত তিনিটা বস্তু বহুত দামী। সেইটো হৈছে আপোনাৰ ভালপোৱা, আপোনাৰ আত্মবিশ্বাস আৰু আপোনাৰ বন্ধুত্ব। সদায় আপোনাৰ জীৱনত দুটাই মূল মন্ত্ৰ: সুখত থকাৰ দুটা পদ্ধতি। পৰিস্থিতি সলনি কৰা, নহ'লে পৰিস্থিতি বুজি নিজকে সলনি কৰিবলৈ চেষ্টা কৰি যোৱা। দেখিবা জীৱনটো খুব ৰঙীন হৈ পৰিব। কিছুমান ভুলে মানুহক বহুত কিছু শিকাই যায়। কিছুমান কষ্টই মানুহক পাথৰ বনাই দিয়ে। কিছুমান অভিমানে মানুহক আপোন কৰি দিয়ে। আৰু কিছুমান বাস্তৱতাই মানুহক বহুত সলনি কৰি দিয়ে। এগৰাকী ছোৱালীৰ পাছত নুঘূৰি পঢ়া শুনাৰ ক্ষেত্ৰত মন দিয়া। সময় হ'লে কেৱল ছোৱালীয়েই নহয়, ছোৱালীৰ মাক দেউতাকো তোমাৰ পাছত ঘূৰিব। জীৱনত সদায় দুই ধৰণৰ মানুহৰ পৰা দূৰত থাকা: ব্যস্ত মানুহ আৰু স্বাৰ্থপৰ মানুহ। কাৰণ ব্যস্ত মানুহে নিজৰ ইচ্ছামতে কথা পাতিব, আৰু স্বাৰ্থপৰ মানুহবোৰে নিজৰ দৰকাৰত তোমাৰ লগত কথা পাতিব। কাৰোবাৰ বেয়া ভাষাৰ উত্তৰ যদি তুমিও বেয়া কথাৰে কৈ উত্তৰ দিয়া, কৃতিত্ব তেওঁৰেই হ'ব, যি তোমাৰ দৰে শিক্ষিত মানুহকো তেওঁৰ স্তৰলৈ নমাই আনিবলৈ পাৰিছে বুলি। মনোবিজ্ঞানীসকলে কয়, কোনোবাই যদি সৰু বিষয়ত বহুত হাঁহে তেনেহ'লে তেওঁ ভিতৰৰ পৰা বহুত অকলশৰীয়া। যদি কোনোবাই অতিৰিক্ত শুৱে তেনেহ'লে তেওঁ অসুখী। যদি কোনোবাই কম কথা কয় কিন্তু যিটো কয় বহুত দ্ৰুতভাৱে কয়, তেনেহ'লে তেওঁ কিবা এটা গোপনে ৰাখিছে। যদি কান্দিব নোৱাৰে তেওঁ বহুত দুৰ্বল প্ৰকৃতিৰ। যদি কোনোবাই অলপতে কান্দে তেনেহ'লে তেওঁ নীৰৱ আৰু কোমল মনৰ। যদি কোনোবাই সৰু বিষয়ত খং কৰে, তেওঁক মনৰ ভাল পোৱা বহুত দৰকাৰ আছে। যদিহে তুমি দুখীয়া হোৱা, তোমাৰ নিজৰ মানুহেও তোমাক এৰি যাব। আৰু যদি তুমি ধনী হোৱা তেনেহ'লে তোমাৰ দূৰ সম্পৰ্কীয় মানুহেও তোমাক সহায় বিচাৰিব। নিজৰ ঘৰখনেও আমাক বহুতো শিক্ষা দি যায়। আপোনাৰ ওপৰৰ ছাদখনে কয় উচ্চ চিন্তাধাৰা ৰাখক, চিলিং ফেনখনে কয় মাথা ঠাণ্ডা কৰি ৰাখক, আপোনাৰ ঘড়ীটোৱে কয় সময় বহুত দামী, আপোনাৰ আইনাখনে কয় কিছু কোৱাৰ আগতে নিজকে এবাৰ আইনাখনত চাওক, আৰু ঠিক তেনেদৰে আপোনাৰ ঘৰৰ দৰ্জাখনে কয় যে লক্ষ্য সদায় নিৰ্ধাৰণ কৰক। জীৱনত এই 5টা কথা কাকোৱেই নক'ব: 1 নম্বৰ আপোনাৰ দুৰ্বলতা, 2 নম্বৰ আপোনাৰ শক্তি, 3 নম্বৰ আপোনাৰ প্ৰেম, 4 নম্বৰ আপোনাৰ পৰিয়ালৰ সমস্যা, 5 নম্বৰটো হৈছে আপোনাৰ পৰৱৰ্তী পদক্ষেপটো। মানুহৰ অৱহেলা বুজি পাবলৈ কথাৰ প্ৰয়োজন নহয়, মানুহে কৰা ব্যৱহাৰেই আপোনাৰ বাবে যথেষ্ট। ধুনীয়া বুলি প্ৰেম নকৰিবা, চৰিত্ৰহীনো হ'ব পাৰে। জাবৰ বুলি খালত নেপেলাবা, সোণো হ'ব পাৰে। শিল বুলি খোজ নিদিবা, তোলাও হ'ব পাৰে। দুখীয়া বুলি ঘৃণা নকৰিবা, তেওঁৰো এটা ভাল মন থাকিব পাৰে। জীৱনত এই 3 ধৰণৰ নাৰীৰ শৰীৰ চাহিদা বহুত বেছি হয়। 1 নম্বৰ, যি নাৰী নিয়মিত ব্যায়াম কৰে। 2 নম্বৰ, 18ৰ পৰা 30 বছৰৰ নাৰী। 3 নম্বৰটো হৈছে ক্ষীণ নাৰী। ৰাতিপুৱা নোহোৱাৰ পৰ্যন্ত ফুলপাহেও গম নাপায় যে মন্দিৰলৈ যাব নে শ্মশানলৈ যাব। সেইবাবে যেতিয়ালৈকে জীৱন থাকে হাঁহি ফূৰ্তি কৰি কটাওক, দুখ কৰি নহয়। আজিৰ সমাজত যেতিয়ালৈকে আপোনাৰ মুখখন বন্ধ থাকিব তেতিয়ালৈকে আপোনাক সকলোৱে ভাল পাব, কিন্তু সত্যৰ মুখ খোলাৰ লগে লগে শত্ৰু বাঢ়ি যাব, আৰু আপোনাৰ আপোন মানুহবোৰে বেয়া পাবলৈ আৰম্ভ কৰিব। সময় সলনি হৈ আগবাঢ়ি যায়, মনৰ চিনাকিজনো সলনি হৈ আঁতৰি যায়। সেইবাবে আপুনিও থমকি নৰ'ব, কাৰণ জীৱনটো এনেকুৱাই। যদিহে ছোৱালীজনীয়ে চাকৰি নকৰে তেনেহ'লে ক'ব ঘৰতে বহি বহি খাই শকত হৈছে। চাকৰি কৰি ৰাতিলৈকে ঘূৰিলে ক'ব চৰিত্ৰহীন। প্ৰেম নকৰিলে ক'ব অহংকাৰী। প্ৰেম কৰিলে লোকৰ হাজাৰ কথা। প্ৰতিবাদ নকৰিলে ক'ব ছোৱালীজনীৰে ভুল। প্ৰতিবাদ কৰিলে ক'ব মুখে মুখে তৰ্ক কৰে। আচলতে ছোৱালীৰ এয়াই জীৱন। যদিহে জীৱনত ভালে থাকিবলৈ বিচাৰে তেনেহ'লে এই 6টা কথা মানি চলক। 1 নম্বৰ, টকা উপাৰ্জন কৰিবলৈ শিকক। 2 নম্বৰ, অতিৰিক্ত মায়া ত্যাগ কৰক। 3 নম্বৰ, অতিৰিক্ত আশা এৰি দিয়ক। 4 নম্বৰ, নিজকে ভাল পাবলৈ শিকক। 5 নম্বৰ, চিন্তা কৰা বাদ দি সুখত থাকিবলৈ চেষ্টা কৰি যাওক। 6 নম্বৰ, নিজকে সময় দিবলৈ অপ্ৰাণ চেষ্টা কৰি যাওক। এই ধৰণৰ পত্নীয়ে স্বামীক বেছি তৃপ্তি দিয়ে। যি পত্নীৰ মনৰ মাজত স্বামীৰ প্ৰতি বহুত ভাল পোৱা আৰু সন্মান থাকে, সেইগৰাকী পত্নীয়ে স্বামীক প্ৰতিটো ক্ষেত্ৰতে তৃপ্তি দিবলৈ পাৰে। আমাৰ জীৱনত চৰি এনেকুৱা এটা শব্দ
মানুহে ক'লে কাজিয়া শেষ হয় আৰু ডক্টৰজনে যদি কয় আপোনাৰ জীৱনটোৱেই শেষ হৈ যায়। আপোনাৰ জীৱনত 5টা বস্তু এতিয়াৰে পৰা এৰি দিয়ক। 1 নম্বৰটো হৈছে সকলোকে সুখী কৰিবলৈ, কাৰণ সকলোকে সুখী কৰিব পৰাটো সম্ভৱপৰ নহয়। পৰাপক্ষত আপোনাৰ কাষত যিসকল সুখী তেওঁলোককেই সুখী কৰি ৰাখিবলৈ চেষ্টা কৰা। 2 নম্বৰটো হৈছে বেলেগৰ পৰা বেছিকৈ আশা কৰাটো। 3 নম্বৰটো হৈছে অতীতক লৈ জীয়াই থাকিবলৈ এৰি দিয়ক, কাৰণ অতীতৰ পিছত লাগি থাকি একোৱেই নাপায় জীৱনত। 4 নম্বৰটো হৈছে যিকোনো এটা কাম কালিলৈ কৰিম বুলি কোৱা স্বভাৱটো। 5 নম্বৰটো হৈছে অভাৰ থিংকিং বা বেছিকৈ চিন্তা কৰাটো। সেইটো কৰি থাকিলে কিন্তু আপুনি সদায় সেইটোৱেই কৰি থাকিব, আপুনি কেতিয়াও কামত আগবাঢ়িবলৈ নোৱাৰিব। পৃথিৱীৰ যিমান আঘাত আছে তাৰ মাজত সকলোতকৈ ভয়ংকৰ আঘাত হ'ল মানুহৰ কথাৰ আঘাত। পঢ়া লিখা যদি কৰিবই লাগে তেন্তে জ্ঞানৰ কাৰণে কৰা, চাৰ্টিফিকেটৰ কাৰণে নহয়। ভাল পাবই যদি লগা হয় তেনেহ'লে নিস্বাৰ্থভাৱে ভাল পোৱা, স্বাৰ্থ লৈ নহয়। সন্মান যদি কৰিব লগা হয় তেনেহ'লে গুণ দেখি কৰা, ধন সম্পত্তি দেখি নহয়। যদিহে দান কৰিব লগা হয় তেনেহ'লে অসহায়ক কৰা, লোকক দেখি নহয়। বিশ্বাস যদি ৰাখিব লগা হয় তেনেহ'লে নিজৰ ওপৰতে ৰাখা, আনৰ ওপৰত নহয়। বিয়া যদি কৰিব লগা হয় তেনেহ'লে চৰিত্ৰ দেখি কৰা, ৰূপ দেখি নহয়। কোনোবাই তোমাৰ জীৱনৰ পৰা আঁতৰি যোৱা মানেই সঠিক মানুহজন অহাৰ পথটো তৈয়াৰী হোৱা। সেইকাৰণে ভুল মানুহৰ কোনো স্মৃতি মনৰ মাজত নাৰাখিব, কাৰণ সেই মানুহজনে যিমান কষ্ট দিছিল তেওঁৰ স্মৃতিবোৰেও তোমাক সিমান জীৱনত কষ্ট দি যাব। আঁতৰি যোৱা মানুহজনৰ কাৰণে অফচোচ নকৰি তেওঁৰ কথা নাভাবি নিজকে অন্যভাৱে সজাই তোলা, যাতে তুমি নিজকেই ভাল পাবলৈ পাৰা। যদি কোৱা হয় জীৱনত ভালে থকাৰ উপায় কি, মই ক'ম নিজকে লৈ ব্যস্ত থকা, নিজৰ কাৰণে যি কৰা দৰকাৰ মনে প্ৰাণে কৰাৰ চেষ্টা কৰা আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখা। সদায় মানুহৰ চকুত ভগৱান হোৱাৰ চেষ্টা নকৰি ভগৱানৰ চকুত মানুহ হোৱাৰ চেষ্টা কৰি যাওক। সদায় সমাজে প্ৰতিভাৰ প্ৰশংসা কম কৰে, কিন্তু ব্যৰ্থতাৰ সমালোচনাহে বেছিকৈ কৰে। মানুহ বহুত অদ্ভুত। নতুনক পালে পুৰণাক পাহৰি যায়, ডাঙৰ হ'লে শৈশৱক পাহৰি যায়, বিয়া হ'লে মাক দেউতাকক পাহৰি যায়, সন্তান হ'লে ভাই ভনীক পাহৰি যায়, অৱশেষত বৃদ্ধ হ'লে পুৰণা দিনবোৰক মনত পেলাই অফচোচ কৰি জীৱনটো কটাই যায়। জীৱনত সুখী থকাৰ সকলোতকৈ সহজ উপায় হ'ল ভগৱানৰ ওপৰত ভৰসা কৰা, মানুহৰ ওপৰত নহয়। কাৰণ মানুহৰ ওপৰত ভৰসা কৰিলে এদিন ঠগ খাব লগা হয়, আৰু ভগৱানে কেতিয়াও কাকোৱেই নঠগে। শূন্যৰ তলত শূন্য বহালে যেনেকৈ যোগফল শূন্য হয়, তেনেকৈ যি আপোনাৰ নহয় তাৰ কাৰণে গোটেই পৃথিৱীৰ লগত যুদ্ধ কৰিলেও তেওঁ আপোনাৰ কেতিয়াও নহয়। জীৱনৰ চলাৰ পথত বন্ধু বা কাষৰ মানুহ চিনি পোৱাৰ ক্ষেত্ৰত সকলো সময়তে সচেতন থাকিবা, কাৰণ তোমাৰ এটা ভুল হ'লে গোটেই জীৱন চকুপানীৰ কাৰণ হ'ব। সেইকাৰণে এই 9টা বিষয় অৱশ্যেই মনত ৰাখিব। 1 নম্বৰটো হৈছে যি তোমাৰ কোনো কামত অতিৰিক্ত প্ৰশংসা কৰে তেওঁৰ পৰা দূৰত থাকিবা, কাৰণ তেওঁ অতিৰিক্ত প্ৰশংসাই তোমাৰ কাম কৰাৰ প্ৰতি আগ্ৰহ কমাই দিব। সেইকাৰণে তেওঁ অতিৰিক্ত প্ৰশংসা কৰে, তোমাৰ কাম কৰাৰ ইচ্ছা নষ্ট কৰি দিব পাৰে। 2 নম্বৰটো হৈছে যি তোমাক মানুহৰ আগত সৰু কৰি কথা কয় তেওঁৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰি যাওক। 3 নম্বৰটো হৈছে যি আনৰ কথা শুনি তোমাক অবিশ্বাস কৰে তেওঁৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰি যাওক। 4 নম্বৰটো হৈছে যি তোমাৰ চেহেৰাৰ সৌন্দৰ্য দেখি প্ৰেমত পৰে তেওঁৰ পৰা সদায় দূৰত থাকিবা। 5 নম্বৰটো হৈছে যিয়ে তোমাৰ ভুলবোৰ দেখিও শুধৰাবলৈ নিবিচাৰে তেওঁৰ পৰা সদায় দূৰত্ব বজাই ৰাখিবা। 6 নম্বৰটো হৈছে যি তোমাক তেওঁৰ প্ৰয়োজনীয়তহে বিচাৰে, কিন্তু তোমাৰ প্ৰয়োজনত তেওঁক কেতিয়াও নোপোৱা, সদায় তেওঁৰ পৰা দূৰত থাকিবা। 7 নম্বৰটো হৈছে যিবিলাক বন্ধুৱে নিজৰ কেৰিয়াৰ বা পঢ়া শুনাক লৈ সচেতন নহয় তেওঁলোকৰ পৰা সদায় দূৰত থাকা। 8 নম্বৰটো হৈছে যি এলেহুৱা তেওঁৰ সং ত্যাগ কৰা। 9 নম্বৰটো হৈছে যি মানুহৰ পৰা কেৱল অৱহেলাহে পোৱা যায়, সেইবিলাক মানুহৰ পৰা সদায় দূৰত্ব বজাই ৰাখক। অসৎ সংগ সদায় কয়লাৰ দৰে সমান হয়, যি গৰম হ'লে হাতখন পুৰে আৰু ঠাণ্ডা হ'লে কোলা হৈ পৰে। যিখন সংসাৰত স্বামী বা পত্নীক কুমন্ত্ৰ দিয়াৰ মানুহ আছে সেইখন সংসাৰত শান্তি নাথাকে। শান্তি কেৱল সেইখন সংসাৰতেই থাকে যিখন সংসাৰত স্বামী পত্নী পৰস্পৰৰ মাজত আস্থা আৰু বন্ধুত্বপূৰ্ণ আচৰণ থাকে। আইনাখনে যদি মানুহক চেহেৰাটো নেদেখুৱাই মনটো দেখুওৱা হ'লে মানুহে চেহেৰা সুন্দৰ নকৰি মনটো সুন্দৰ কৰিবলৈ ব্যস্ত থাকিলেহেঁতেন। এজোপা গছ যেতিয়া মৰি যায় তেতিয়া তাৰ সকলো পাত সৰি যায়, আৰু এটা মন যেতিয়া ভাঙি যায় তেতিয়া জীৱনৰ সকলো পোহৰ কিন্তু নুমাই যায়। মুখে মুখে সকলোৱে আপোন, মনত নহয় কোন আপোন কোন পৰ কামেই পৰিচয়। স্বামী হ'বলৈ যোগ্যতা লাগে, কিন্তু প্ৰেমিক হ'বলৈ যোগ্যতা নালাগে, কাৰণ যোগ্যতা কেতিয়াও প্ৰেমিক নহয়। যোগ্যতাই বাৰে বাৰে স্বামী হয় আৰু অযোগ্যতাই হৈ উঠে প্ৰেমিক। দুটা বস্তু প্ৰকাশ কৰা উচিত নহয়।
1 নম্বৰ, কষ্ট প্ৰকাশ কৰিলে হাঁহিৰ পাত্ৰ হ'বা। 2 নম্বৰ, ভালপোৱা প্ৰকাশ কৰিলে অৱহেলাৰ পাত্ৰ হ'বা। ক্ষমা 1000 বাৰ কৰিবা, কিন্তু বিশ্বাস সদায় এবাৰেই কৰিবা। কিয়নো সময়ৰ সোঁতত মানুহৰ ব্যৱহাৰ সলনি হ'লেও চৰিত্ৰ কেতিয়াও সলনি নহয়। কষ্ট কৰা এদিন সুখী হ'বা, আনক কষ্ট দিলে এদিন নিজেও কষ্ট পাবা। মানুহক সন্মান কৰিবলৈ শিকা, নিজেও বেলেগৰ পৰা সন্মান পাবা। সদায় সঁচা কথা ক'বা, কেতিয়াও কোনো কাৰণতে বিপদত নপৰা। সদায় মানুহে দুটা ক্ষেত্ৰতে বহুত অসহায় হৈ পৰে। 1 নম্বৰ হৈছে দুখক বিক্ৰী কৰিব নোৱাৰে, আৰু 2 নম্বৰ হৈছে সুখক কেতিয়াও কিনি ল'বলৈ নোৱাৰে। ছোৱালীৰ জীৱনত এই 3টা বস্তু পূৰণ কৰক। আপোনাৰ কাষৰ পৰা যদি কিবা সুখৰ বস্তু বিচাৰে তেন্তে সেইটো পূৰণ কৰক, কাৰণ পৰৱৰ্তী জীৱনত সন্তান আৰু পৰিয়ালৰ চখ পূৰণ কৰিবলৈ তেওঁ চখবোৰ মাটিত মিহলাই দিয়ে। 2 নম্বৰটো হৈছে খোৱাৰ ইচ্ছা পূৰণ কৰা, কিয়নো পৰৱৰ্তী জীৱনত নিজৰ খাদ্যখিনিকো আনক খুৱাই বেছি তৃপ্তি পায়। 3 নম্বৰটো হৈছে বহুত ভাল পোৱা, কাৰণ তেওঁৰ ভাল পোৱাৰ আশা আকাংক্ষা থাকিলেও পৰৱৰ্তী জীৱনত সেইটো তেওঁৰ ভাগ্যত নাথাকে। আজিকালি এচাম মানুহ ইমানেই স্বাৰ্থপৰ যে দৰকাৰ হ'লে আপোনাৰ পৰা সম্পৰ্কটো এৰি দিব, কিন্তু তথাপিও তেওঁলোকে নিজৰ অহংকাৰটো কেতিয়াও এৰি নিদিয়ে। জীৱনত শক্তিশালী হওক কিন্তু অত্যাচাৰী নহ'ব, দয়ালু হওক কিন্তু দুৰ্বল নহ'ব। নিজকে লৈ গৰ্ব কৰক কিন্তু অহংকাৰ নকৰিব। কোনোবাই যদি তোমাক বেয়া পায় মন বেয়া নকৰিব, কাৰণ এটা জীৱনত সকলোকে কেতিয়াও ভাল পাবলৈ নোৱাৰি। পকেটত টকা নহয়, বুকুত আত্মসন্মান থকা দৰকাৰ। বুদ্ধি নাথাকিলেও বিবেক থকাটো দৰকাৰ। উচ্চ শিক্ষিত নহ'লেও সৎ জ্ঞানী হোৱা দৰকাৰ। ডাঙৰ মানুহ নহ'লেও ডাঙৰ মনৰ মানুহ হোৱাটো দৰকাৰ। মানুহ হৈ জন্ম হৈছে যিহেতু মানৱীয়তা থকাটোও দৰকাৰ। যদিহে কোনোবাই তোমাক অৱহেলা কৰিছে, দুখটো তেওঁৰ নহয়, দুখটো তোমাৰহে, কাৰণ তুমি তাৰ পৰা অধিক আশা কৰিছিলা। বেয়া পথত সফলতা সোনকালে পালেও সেই সফলতা খন্তেকীয়া, কিন্তু সত্য পথত প্ৰথমে কষ্ট হ'লেও শেষলৈ যি সফলতা পোৱা যায় সেই সফলতা চিৰযুগমীয়া। এটা ভাল সম্পৰ্ক 2টা বস্তুৰ ওপৰতে নিৰ্ভৰ কৰে, আপোনাৰ সন্মান আৰু আপোনাৰ আত্মবিশ্বাস। জন্ম আৰু বংশ এজন ব্যক্তিৰ প্ৰকৃত পৰিচয় নহয়, এজন ব্যক্তিৰ প্ৰকৃত পৰিচয় তেওঁৰ কৰ্মৰ দ্বাৰাহে হয়। সকলো পৰিস্থিতিৰ সৈতে খাপ খুৱাই চলিব পৰা মানুহক সুখী হ'বলৈ কোনো ডাঙৰ কাৰণ নালাগে। যিগৰাকী পত্নীয়ে তেওঁৰ স্বামীৰ প্ৰতি সন্তুষ্ট নহয়, তেওঁ এই 3টা সংকেত দিয়ে। 1 নম্বৰ, তেওঁ সদায় কম কথা কোৱা আৰম্ভ কৰি দিয়ে। 2 নম্বৰ, সকলো কথাতেই খং কৰে। 3 নম্বৰ, কেৱল তেওঁৰ নিজৰ সম্পৰ্কে চিন্তা কৰে। কিছুমান সপোন থাকে যি কেতিয়াও সঁচা নহয়, কিছুমান আশা থাকে যি কেতিয়াও পূৰণ নহয়, কিছুমান কথা থাকে যি কেতিয়াও কাকোৱে কোৱা নহয়, কিছুমান মুহূৰ্ত থাকে যি কেতিয়াও পাহৰি যোৱা নহয়। এগৰাকী ছোৱালী বা মহিলা নিমখৰ দৰে, যাৰ উপস্থিতি কোনেও অনুভৱ কৰিবলৈ নোৱাৰে, কিন্তু তেওঁৰ অনুপস্থিতিয়ে সকলোকে সোৱাদহীন কৰি তোলে। মানুহে যেতিয়াৰে পৰা টকা চাই সন্মান কৰা আৰম্ভ কৰি দিছে, তেতিয়াৰে পৰা আমাৰ সমাজত জ্ঞানী মানুহৰ মৰ্যাদা কমি গৈছে আৰু টকা থকা মানুহৰ মূল্য বৃদ্ধি হৈছে। আমাৰ জীৱনত অৱহেলা শব্দটি বহুত সৰু, কিন্তু ই হ'ল সকলোতকৈ বেছি যন্ত্ৰণাদায়ক। সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত, কিয়নো সেইসকলে ভাল দিনত মূল্যৱান সম্পদ আৰু বেয়া দিনত সদায় প্ৰতিৰক্ষক হৈ থিয় দিয়ে। প্ৰিয় দৰ্শক, যদিহে আপুনি আমাৰ ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।